ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টোত তোমালোকৰ কাৰণে এক্টিভিটি 3 অৰ্থাৎ গ্ৰেণ্ডফাদাৰ্ছ কুইজ নামৰ পাঠটিত থকা এক্টিভিটি 3 এই এক্টিভিটিখিনি কৰিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল এই এক্টিভিটিখিনিত তোমালোকে কৰিবলগীয়া কামটো হৈছে দুটা বাক্য, ইংৰাজীৰ দুটা বাক্য দিয়া হৈছে আৰু সেই দুটা বাক্যক এটা বাক্যলৈ ৰূপান্তৰিত কৰিব লাগে বা এটা বাক্যত লিখিব লাগে। আৰু ইয়াতে কৈছে কম্বাইন দা ফলোইং পেয়াৰ্স অফ সেন্টেন্সেস, পেয়াৰ বুলি কৈছে। এতিয়া চোৱা এক নম্বৰটোত চোৱা, এক নম্বৰটোত কৈছে আই স হিম অৰ্থাৎ মই তাক দেখিছিলো, তাৰপিছত ফুল ষ্টপ আছে। এতিয়া দ্বিতীয় বাক্যটো চোৱা, হি ৱাজ কেৰিং এ বাস্কেট অৰ্থাৎ মই তাক দেখা পাইছিলো সি এটা খৰাহি লৈ আছিল। এতিয়া আমি উত্তৰটো কেনেকৈ লিখিছো তোমালোকে চোৱা, অতি সহজ, আই স হিম কেৰিং এ বাস্কেট। এতিয়া দ্বিতীয়টোলৈ যোৱা, দ্বিতীয়টোত কি কৈছে, দে ষ্টপ ফৰ এ হুৱাইল অৰ্থাৎ ইয়াতে কোৱা হৈছে যে সিহঁতে অলপ সময়ৰ কাৰণে কিছু সময়ৰ কাৰণে ৰৈছিলে আৰু নেক্সট কৈছিলে দে ৰিজিউম দেয়াৰ ৱৰ্ক আৰু তাৰপিছত সিহঁতে নিজৰ কাম আৰম্ভ কৰিছিলে। ইয়াৰ উত্তৰত আমি লিখিছো চোৱা, এই বাক্যটো মই তিনি ধৰণে লিখি দিছো তোমালোকক, তোমালোকে ইয়াৰে যিকোনো এটা লিখিলেই হ'ব, চাই লোৱা তোমালোকে। ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা, দে ষ্টপ ফৰ এ হুৱাইল বিফৰ ৰিজিউমিং দেয়াৰ ৱৰ্ক, আমি ইয়াতে বিফৰ লগাই কিনে কম্বাইন কৰিছো। তাৰ পিছৰটোত আমি কি কৰিছো, এন বহাইছো, দে ষ্টপ ফৰ এ হুৱাইল এণ্ড দেন ৰিজিউম দেয়াৰ ৱৰ্ক। তাৰপিছত তৃতীয়টোত আমি কি কৰিছো চোৱা, দে ষ্টপ ফৰ এ হুৱাইল কমা দিছো, দেন ৰিজিউম দেয়াৰ ৱৰ্ক। তোমালোকে ইয়াৰে যিকোনো এক ধৰণে লিখিলে হ'ল। এতিয়া আমি তৃতীয়টোত আগবাঢ়ি যাম। ছাত্ৰ ছাত্ৰীসকল তৃতীয়টোত কি কৈছে চোৱা, তৃতীয়টোত কৈছে দুটা বাক্য কি কি আছে চোৱা, হি পুল দা চেয়াৰ, সি চেয়াৰখন টানিলে আৰু কৈছে হি চেট ডাউন আৰু তাতে বহিছিলে। অৰ্থাৎ আমি ইয়াতে লিখিছো তোমালোকে চোৱা, হি পুল দা চেয়াৰ এণ্ড চেট ডাউন, আমি এক ধৰণে এনেকৈ লিখিব পৰা নাই, বা হি পুল দা চেয়াৰ বিফৰ চিটিং ডাউন আমি দ্বিতীয় ধৰণে লিখিব পৰা নাই, বা আমি যদি কমা দি লিখো পুলিং দা চেয়াৰ কমা দিলা হি চেট ডাউন। ছাত্ৰ ছাত্ৰীসকল চোৱা, মই ইয়াতে তোমালোকক তিনি ধৰণে লিখি দিছো, তোমালোকে ইয়াৰে যিকোনো এটা ধৰণে লিখিলেই হ'ব। এতিয়া আমি চতুৰ্থ বাক্যটোলৈ যাম। চতুৰ্থ বাক্যটোত কি কৈছে তোমালোকে চোৱাচোন। ছাত্ৰ ছাত্ৰীসকল চতুৰ্থ বাক্যটো চোৱা, ইয়াতে দুটা বাক্য আছে, হি ৰিড দা বুক, সি কিতাপখন পঢ়িলে বা তেওঁ কিতাপখন পঢ়ে, ঠিক আছে। আৰু ইয়াতে একচুৱেলি ৰেড বুজাইছে, ইয়াতে আমাৰ এটা কনফিউজন হয়, আমাৰ কি হয়, ৰিড যিটো ভাৰ্ব আছে, ৰেড এনেকে মাতিব লাগে, কিন্তু আমাৰ যিহেতু ই ডি বা টি এনেকুৱা ধৰণৰ একো চেঞ্জ নহয়, সেইকাৰণে আমি ধৰিব নোৱাৰো। এইটো বাক্যটো পাষ্ট টেন্সত আছে, তেওঁ কিতাপখন পঢ়িলে আৰু কিতাপখন পঢ়ি তেওঁ লাইব্ৰেৰীলৈ ঘূৰাই দিছে। এই দুটা বাক্য চোৱা, তোমালোকৰ কাৰণে মই তিনি ধৰণে লিখি দিছো। প্ৰথমটোত কেনেকে লিখিছো, হি ৰেড দা বুক এণ্ড ৰিটাৰ্ণ ইট টু দা লাইব্ৰেৰী, আফটাৰ ৰিডিং দা বুক হি ৰিটাৰ্ণ ইট টু দা লাইব্ৰেৰী, নাইবা আৰু কেনেকে লিখিব পাৰো, হি ৰিড দা বুক বিফৰ ৰিটাৰ্ণিং ইট টু দা লাইব্ৰেৰী। ছাত্ৰ ছাত্ৰীসকল চোৱা, আমি ইয়াৰে 8টা কম্বাইন চেন্টেন্সৰ তোমালোকৰ কাৰণে 4টা কম্বাইন চেন্টেন্স মই ইয়াতে কৰি দিছো। আশা কৰো তোমালোকে উপকৃত হ'বা। যিসকল ছাত্ৰ ছাত্ৰী তোমালোক আমাৰ চেনেলত এতিয়াও নতুন, বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আজিলৈ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত এইখিনিয়ে, ইয়াৰে নেক্সট পাৰ্ট এটা তোমালোকৰ কাৰণে মই বনাম। তোমালোকৰ ভাল হওক, ধন্যবাদ।